নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছো মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছো আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবল সকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই যতে মিটিংলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইন্টাৰভিউ পাস কৰিলো আমি এপইন্টমেন্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কমান্ডো এবি ইউবি এসআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিল সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয় যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ লবলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকনমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক আৰু এটা খবৰ দিব খুজিছো ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে পেন এটা কিনিব পাৰে কলম এটা কিনিব পাৰে গাখীৰ এগিলাচ খাব পাৰে অলপমান নোটৰ বহি এখনো কিনিব পাৰে সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকাকৈ দি থাকিম এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ 300 টকাটো মুকলি কৰি দিম তাৰ পিছত ডিসেম্বৰত পাব জানুৱাৰীত পাব ফেব্ৰুৱাৰীত পাব প্ৰত্যেক মাহতে 300 টকাকৈ আপোনালোকে পাই থাকিব তৃতীয় আৰু এটা খবৰ দিব খুজিছো বিটিসি নিবাসীসকলে বা বিটিসিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিসিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিসেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলও থাকিব 12 তাৰিখে আমি বিটিসিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব আজি বহুত দীঘলীয়াকৈ ক'ব খোজা নাই বিধানসভা চলি আছে সেইকাৰণে মই ৰাজনৈতিক কথা বতৰা আজি আপোনালোকক ক'ব খোজা নাই চৰকাৰখনে বিকাশৰ কাম কৰি আছে উন্নয়নৰ কাম কৰি আছে আৰু আমি আপোনালোকৰ কাৰণে নিৰন্তৰ কাম কৰি থাকিম বিধানসভাও আপোনালোকে চাই থাকিব যোৱাকালিও মোৰ বক্তব্য আছিলে তাকো আপোনালোকে নিশ্চয় শুনিছে বিশেষকৈ এই বিধানসভাতে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি মাটিৰ অধিকাৰো দিম সেইকাৰণে এইকেইদিন বিধানসভাত আহিবলগীয়া আইনবোৰ আপোনালোকে মিডিয়াৰ জৰিয়তে সোশ্যাল মিডিয়াৰ জৰিয়তে মোৰ ফেসবুক মোৰ টুইটাৰ মোৰ ইনষ্টাৰ জৰিয়তে আপোনালোকে চাই থাকিব পুনৰ এবাৰ 3টা খবৰ দিলো পুলিচৰ চাকৰি 3 তাৰিখে এপইন্টমেন্ট লেটাৰ দিম 28 তাৰিখতে
মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত 300 টকাকৈ পাব আৰু 12 ডিচেম্বৰৰ পৰা BTC বাসী ৰাইজে অৰুণোদয় পোৱা